সেৱা কৰিবৰ কাৰণে তেনেকুৱা এটা মহিমাৰ বিষয়ে আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। আপোনালোকৰো বহুত মহিমা আছে যে নাম ৰূপত প্ৰভুৱে গৈ সুদূৰ বহুত দূৰ নাম ৰূপলৈ ইয়াৰ পৰা যে তাত প্ৰভুৱে দুবাৰকৈ ট্ৰেইনেৰে গৈছে, ফ্লাইটতো এবাৰ গৈছে, গৈ তেওঁলোকৰ লগত বহুত সময় দিছে। এজন দিলীপ গগৈ প্ৰভু বুলি তেওঁৰ লগত তেতিয়া দিনত ESD ৰাজদূত এইকেইটাই মটৰচাইকেল এইকেইটা ডাঙৰ মানুহ আৰু এইকেইটা চলালে আৰু এম্বেচাডৰখন হয়নে নহয়। তেতিয়া তেওঁ প্ৰভুৰ ভাগ্য যে বাবা তোৰ বহুত ভাগ্য তই যে মোক লগত লৈ ঘূৰাবলৈ পাইছ, তোৰ এইটো পূৰ্বজন্মৰ পুণ্য আছিলে, গতিকে তই সদায় সেইটো হৃদয়ত ৰাখিবি, সেই বুলি পিছত দুখ নকৰিবি। মই কাৰণ বহুত আৰু ভকত আহিব, মই তেওঁলোকক চাব লাগিব, তহঁতি সহায় কৰি দিয়াটোহে কাম। সেইকাৰণে আমি কোনেও প্ৰভুক একো আমি আঁসোৱাহ দুখ ধৰিবলগীয়া নাই। আমি যাতে তেওঁ কৃপাটো কৰ্মৰ যোগেদি পাম বুলি কৈছে, হয়নে? তেওঁ কৰ্মটো কৰিব লাগিব, গতিকে নাম জপ কৰিবই লাগিব, তেওঁ ভক্তি প্ৰাৰ্থনা নিত্য নৈমিত্তিক কৰিবই লাগিব। তাতকৈ দিছে তেওঁ দিয়া যিটো লোকহিতাৰ্থে কৰা কৰ্ম, যজ্ঞাৰ্থে কৰা কৰ্মকে কি বুলি কৈছে? প্ৰকৃত কৰ্ম। আজি এইটো কি কৰ্ম? মংগলাচৰণৰ এটা কৰ্ম। মংগলময় ভগৱন্তক আমি সকলোৱে আচৰণ কৰিছোঁ। আপুনি যে ঈশ্বৰ, আপোনাক পাম, আপুনি কৃপা কৰিব। আৰু ইয়াত আমি কোনো ব্যক্তিগত ঘৰৰ কথা পতা নাই। আৰু কি হ'ব? যিমানে শুনিব বুজিব তেওঁলোকেও ইচ্ছা কৰি আছে ঈশ্বৰক পাবৰ কাৰণে, নজনাৰ কাৰণে সেইজনেই যে এইজন বুলি ৰখি আছে। এইখিনি কথা নাপাতিলে ভাল, অলপ মোৰ মনত পোৱাটো এমটো হেৰি হৈ যায় নহয়। আমাৰ প্ৰভুৱে এনেকৈ ল'ব, এইখিনিত মাত আহি থাকিলে মোৰ এমটো ভাগি থাকে ন। তেতিয়া আপোনালোকৰ মনত পৰিছে, সেইকাৰণে আপোনালোকৰতো আজি নকওঁ। আপোনালোকেও ভাবে আগতে গ'লে মানুহেই নাই, বহুতে কয় গছৰ তলত থাকে, প্ৰভুৱে কয় আমেৰিকাতো ভকত হ'ব, সকলোতে হ'ব, এদিন লোকে লোকাৰণ্য হ'ব। আমাকে গালি দিয়ে দেখোন মানুহে। সেই জেগালৈ গ'লে মানুহে তৎসনা ভৎসনা কৰে, আমি বুজি নাপাওঁ। কাৰণ ঈশ্বৰৰ বাক্যই আছে যে তেওঁৰ ওপৰতে ডাঙৰ বিপ্লৱ আহে, ঈশ্বৰ পুৰুষ অৱতাৰ হ'লে তেওঁ হাঁহি হাঁহি নাশ কৰে। গতিকে আমাৰ ভকতক ধৈৰ্য সহ্য এইখিনি কৰি থাকিবলৈ কৈছে, হয়নে নহয়? লাজ ভয় ঘৃণা এইবিলাকত গুৰুত্ব দিবলৈ কোৱা নাই, আকৌ নিন্দা প্ৰশংসাটো গুৰুত্ব দিবলৈ কোৱা নাই। খালি কি কৈছে আমাক? দুখ পৰিহৰি লক্ষ্যত উপনীত হোৱা আৰু প্ৰাণ থাকে মানে নাম নেৰিবা। এতিয়া আপোনালোকৰো মনত পৰে চাগে, হয়নে নহয় বাৰু? কিন্তু তেতিয়াৰে বাক্য, প্ৰভুৰ পূৰ্বৰ বাক্য। আৰু তেতিয়া সেই গগৈ প্ৰভুৱে কি কৰিছিলে? কান্দি থাকে প্ৰভুক দেখি আঁতৰৰ পৰা। আমি কৰ্ম কৰিবলৈ যাওঁতে সুধোঁ, প্ৰভু আপুনি যে কান্দি আছে আঁতৰৰ পৰা লাইন পাতি, আমি আৰু বুজি নাপাওঁ ইমান, কান্দি থাকে, কি কান্দি থাকে ইমান? এতিয়া বোলে এনেকুৱা এনেকুৱা প্ৰভু আগতে বাক্য আছিলে, তেতিয়া এনেকুৱা আছিলে, আপোনালোকে গম নাপায়। কাৰণ তেওঁ হয়তো আজি 40 বছৰ প্ৰায় আগ পিছ হৈ গ'ল ভকত হোৱা, কথা এটা ক'লোঁ। এতিয়া আমি ধৰকচোন তাৰ আধাহে হৈছোঁ। তেতিয়া কি হ'ল? তেওঁ কান্দি থাকে যে প্ৰভুৱে এদিন এনেকৈ বাক্য কৰিছিলে। আৰু আমাৰ বহুত গুণী জ্ঞানী জনা লোকেও ভাবিছিলে প্ৰভুৱে এনেকৈ কয় হ'ব জানো, কিন্তু আজিতো হৈ গ'ল। আৰু তেওঁলোকেও দেখি প্ৰভুক স্বীকাৰ কৰিলে, হয় যে গুৰুৱেহে, অৱতাৰী সৎগুৰুৱেহে সঁচাকৈ স্বয়ং অৱতাৰী ঈশ্বৰেহে শিষ্যক উদ্ধাৰ কৰিব পাৰে, যুগোপযোগী নাম দান কৰিব পাৰে, আৰু ভূত ভৱিষ্যত সকলোবিলাক গম পায় বুলি কৈছে। গতিকে আজি আমাক ভালৰ কাৰণে এইখিনি কৰি আছে, নহয় জানো? আৰু বহুতক তেতিয়াই পৰিচয় দিছে, মোৰ চোলাটো বদলি হয়, তুহুনে যে দেখিছ, মই যদি নাইকিয়া হৈ যাওঁ তহঁতি মোক বিচাৰি হাহাকাৰ কৰিবি। ঘৰৰ মানুহ এটা হেৰালেই বিচাৰোঁ, গৰু মই হেৰালেও বিচাৰোঁ, যদি ঈশ্বৰজন গুৰুজন নাইকিয়া হয় আমিতো বিচাৰি হাহাকাৰ কৰিম। প্ৰভু সেইকাৰণে কৈছে, মোৰ জন্ম মৃত্যু নাই, মোক জুইয়ে পুৰিব নোৱাৰে, মোৰ বেমাৰ নাই, তথাপিতো মই কি কৰিম? মই যে নৰৰূপ দেহ ধাৰণ কৰিছোঁ নাৰায়ণৰ পৰা আহি, মই দেহটো কি কৰিম? তহঁতৰ আগত নাইকিয়া কৰি দেখুৱাম। প্ৰভুৱেও সেইকাৰণে সেই মোৰো গা বেয়া নহয় বুলি কয়। ঈশ্বৰৰতো একোৱে নহয়। আপুনি দেখিব কেতিয়াবা 2 বাছ নতুন মানুহ গৈছে, প্ৰভু উঠিবই নোৱাৰে, মানুহ আহিছে প্ৰভু নতুন,
অলপ দেৰি পিছতে যাম বুলি কওঁ, যায়ে। আমাৰো সৌভাগ্য হৈছে তেনেকৈ নতুন মানুহ নাম ল'বলৈ যাওঁতে প্ৰভুৱে আনন্দত ৰৈ থাকে, নাম দান কৰে, হয়নে? তাৰপিছত তেওঁ কৃপা কৰি এই ব্যৱস্থাটো দি থৈ গৈছে। কি ব্যৱস্থা? ভকতক কৈ থৈ গৈছে, কিছু পুৰণি ভকতক, যে বাবাহঁত তহঁতি দুখ নকৰিবি, চিন্তা নকৰিবি, মই চোলাটো নতুন কৰিম, মই ডেকা হ'ম, জোৱান হ'ম, মই বেছি কাম কৰিম, তহঁতক আৰু ভাল দিম। বুঢ়া হৈ থাকিলে তহঁতি ভাল নাপাবি পুৰণি ঘৰটো, নতুন ঘৰ বনাই দিম। এই যে ঠাকুৰ দেখিছ, সি মই একেজনে, বেলেগ নহয়। গতিকে তাক একেজনে বুলি ভক্তি কৰি, গতিকে বহুতে জানে আগৰ পৰাই প্ৰভুক মানি থাকে, আৰু প্ৰভুৱে লুকুৱাই থাকে বস্তুটো, কাৰণ তেওঁ ঈশ্বৰ যদিও লুকুৱাই ৰাখেতো নিজকে, হয়নে নহয়? গতিকে আজি মানুহৰ মনত আমাৰ এইখিনিতে আমাৰ হেঙাৰ হৈ আছে, সন্দেহ হৈ আছে, যে আজি কেইবাশ বছৰ ঈশ্বৰক লগ পোৱাই নাই। যীশু বুলি ক'লে 2024, 2000 বছৰ পাৰ হৈ গ'ল, আৰু 570 খ্ৰীষ্টাব্দতে হজৰত মহম্মদ অহা, ইমান দিন হৈ গ'ল। নাৰায়ণ বুলি ক'লে কৌটি কৌটি বছৰ হ'ল, ৰাম ক'লেও লাখ হাজাৰ বছৰ, কৃষ্ণ ক'লেও হাজাৰ বছৰ, শংকৰ ভোজনা ক'লেও চকুৰি, শ্ৰী চৈতন্য ক'লেও কেইবাশ বছৰ। ইয়াততো প্ৰভুৱে কাকো বেয়াকৈ কোৱা নাই, মনত পেলাইছে, তহঁতি নিজৰ হৃদয়ত হাত দি চা, কি চা? যে মই যে অৱতাৰ হওঁ বিভিন্ন ৰূপত, মৎস্য কুৰ্ম, এইবিলাক কিন্তু ডেঞ্জাৰ্ছ ৰূপ, অলপো সময় নিদিয়ে, নাম দানো নকৰে। এইখন অসমতেই জানো সেই নৰসিংহ ৰূপ লৈ ভক্ত বৈষ্ণৱ প্ৰহ্লাদক উদ্ধাৰ কৰাৰ লগতে এই গোটেই ভূমিভাগত, এই পৃথিৱীত তেওঁ কি কৰিছিলে? যে সন্তক পালন, দুষ্টক দমন কৰিছিলে, আৰু নিজৰ সত্য ধৰ্ম ৰক্ষা কৰিছিলে। গতিকে ধৰ্ম দিয়া কাৰো শক্তি নাই, নাম দিয়া কাৰো শক্তি নাই, মাত্ৰ এজনৰ আছে, যিজন সৃষ্টিকৰ্তা পৰম ব্ৰহ্ম, যিজন অবিনেশ্বৰ, যিজনৰ নাশ নাই, যিজন নিৰাকাৰ, যিজন অজন্মা। তেওঁ যেতিয়া নিজে আহে, তেওঁ কাষলৈ সকলো যাবই লাগিব, যেনে সাগৰলৈ নদী যাবই লাগিব। দিনত সূৰ্য পোহৰ ওলালে বাকী পোহৰ ম্লান হ'বই, হয়নে নহয়? গতিকে সকলোৱে জানে যে নাম ধৰি নামাতিলে কোনেও নামাতে। গতিকে এইবাৰ ঈশ্বৰৰ নামটো কি? কৃষ্ণগুৰুৰ নাম কৰ্ণপথে তেওঁ হিয়াত প্ৰৱেশ কৰি যোগ কৰি দিছে। আৰু আমাক কি কৰিছে? তেওঁ নাম দান কৰি এৰা নাই, ভকতৰ সংগ দিছে, হয় নহয়? যে ভকত চলমান তীৰ্থ বুলি কৈছে, যলৈকে যায় নাম লৈ গৈ থাকে। কেৱল ভগৱন্ত কৃষ্ণ নাম লৈ তৰি যোৱাজনকে ভকত বুলি জানিলে নহ'ব, সঁচাকৈ এবাৰ কাক পাব লাগিব? সেইজন ভগৱন্তক সাকাৰ ৰূপত, আৰু সেইজন কৃষ্ণই বা গুৰু ৰূপত আহিছে, আৰু নিজেও তৰিছোঁ আৰু আনকো আমি তৰোৱা কথা এতিয়া ক'ব পৰা সকলোৱে হৈছোঁ, হয়নে? আজি গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক নোপোৱা হ'লে আমি কান্দি থাকিলোহেঁতেন। কাৰ কথা ক'ম? কাৰ ওচৰত যাব? কোনে নাম দিব? এই ইমানতে সমাপ্ত হৈ গ'লহেঁতেন। যেনেকৈ আন যুগত কেইজনমান মানুহে দিছে, বেছিকেইজনক দিয়া নাই, খালি কলিত ৰাখি থৈছে, কলিত হৰিনাম, সকলোৱে জানে। সেই হৰিনাম কোনে দিছে? এবাৰ কৃষ্ণগুৰু প্ৰভুৱে। প্ৰভুৱে কৈছে সেইকাৰণে, মোক অবিশ্বাস নকৰিবা, অবিশ্বাস কৰাটো তোমালোকৰ নিজৰ ভ্ৰম, কাৰণ তোমালোকে নিজেই নাজানো কোন আছিলা, কোন হ'লা, সকলো পাহৰি গ'লা। গতিকে এইবাৰ যে মই আহিছোঁ, বহুত ভাগ্য, এবাৰ সকলোৱে নাম পাব যদি ইচ্ছা কৰে, ভক্তি কৰে। আৰু ঘৰৰ আগেদিতো যদি কাৰেণ্টৰ তাঁৰ যায়, আপোনাক এনেইতো লগাই নিদিয়ে, দৰখাস্ত কৰিব লাগিব। এতিয়া বহুতে কয়, এই ঈশ্বৰ হৃদয়তে আছে, কোনে দেখা পাইছে, ক'ত লগ পাইছে? তাৰ কামটো কাৰ? আপোনাৰ মোৰ। সি নাই জনা, কাৰেণ্টৰ অফিচটো চিনি পোৱা নাই, কাৰেণ্টৰ শক্তি বিষয়ে শুনিছে, সি দেখি পোৱা নাই। ভকতে পাইছে ভগৱন্তক এবাৰ, কৃষ্ণগুৰু প্ৰভু, গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু। ব'লক, প্ৰভু ঈশ্বৰক লগ পাব ব'লক, আছেই, নাম দি আছে। আপুনি নাজানে, আপোনাৰ দুখ আমি কি কৰিম? সেই বোলে মানুহজন ঈশ্বৰ হ'ল, তেতিয়াহ'লে আপুনিওতো ঈশ্বৰৰ নাম লয়, কৃষ্ণ, ৰাম, যীশু, আল্লাহ। তেতিয়াহ'লে তেওঁতো মানুহ আছিলে, নাছিলে নি? তাৰপৰা আকৌ বহুতে কয়, গুৰুজনে বিয়া পাতিছে দেখোন, ল'ৰা ছোৱালীও আছে। এই আপুনি যে যীশু কয়, কৃষ্ণ কয়, ৰাম কয়, তেওঁ বিয়া পাতিছিলে বোলে, পাতিছিলে। তেতিয়াহ'লে কেনেকৈ ঈশ্বৰ হ'ল?
তেতিয়াহ'লে এইবাৰ হোৱাতনো কি অসুবিধা হ'ল? আমাৰ এইবিলাক হ'ল মানুহৰ প্ৰৰোচনা, নিজৰ আমাৰ প্ৰশ্ন, আমাৰ নিজৰ ভুলৰ কাৰণে আহি আছে। সেইকাৰণে অন্তৰৰ পৰা বহুতে পাইছে যে হে জগতৰ ঈশ্বৰ, আপুনি যে আহিছে আমাক পৰিচয় দিয়ক। প্ৰভু পায়ে গৈছে। এজন পুলিচ বিষয়া শৰ্মা প্ৰভু, তেওঁ কি কৰিছিলে? কান্দি থাকে সদায়, হে প্ৰভু আমি মিছাকে পুলিচ অফিচাৰ, আমি এনেই দুচাত দুই দাণ্ডা দিওঁ, ৰাতি হ'লে মানে অলপ এইবিলাক নীলা পিলা খাবলগীয়া হয়। গতিকে আমিতো একো পৃথিৱীখন শান্তি কৰিব নোৱাৰোঁ, আপুনিহে শান্তিদাতা। কাৰণে অন্তৰে কান্দি থাকে, আপুনি যে আগতে অৱতাৰ হ'ল, এইবাৰ ইমান দিন অহা নাই, আপুনি আহিলেতো জগতখন শান্তি হৈ যাব। তেওঁ ডিউটিত থাকি বহি থাকোঁতেও হৃদয়েদি হে ঈশ্বৰ, সকলোৱে হে ঈশ্বৰ কৈ কান্দি থাকে। কিন্তু হে ঈশ্বৰ খালী ঠাই আগত ঈশ্বৰজনৰ এইবাৰ নামটো কি? তেওঁ পোনপটীয়াকৈ যে পাব লাগিব, যেনে দেউতা মাক আমি পোনপটীয়াকৈ পাইছোঁ, তেতিয়া সঁচাকৈ কৃষ্ণগুৰু প্ৰভু সেইফালেদি পাৰ হৈ গ'ল আৰু তেওঁ হৃদয়ৰ পৰা কান্দিলে। তেতিয়া কি কৰিলে? কৃষ্ণগুৰু প্ৰভুৱে গৈ ঘূৰি গৈ মাত দিলে, বাবা তই মোক মাতিছিলি বোলে। কয় পুলিচৰ উল্টা খোজটো, আকৌ সংশয় আহি গ'ল, কিজানি CBI বা কোনোবা। তেতিয়া কি ক'লে? বা উগ্ৰপন্থীয়ে কোনোবা ঠিক নাই, কিন্তু দেখাত ইমান সুন্দৰ, শাস্ত্ৰৰ সিদ্ধান্তত যিটো গুৰু চৰিত্ৰৰ মতে লিখা আছে, সেইজনেই এইজন, দেখোঁতেই মন মুহি গৈছে। তেতিয়া ক'লে, বাবা তই বুকুত হাত দি কচোন, তই মোক মাতি আছ, মানে ঈশ্বৰক মাতি আছ, যে ঈশ্বৰ ঈশ্বৰ কৈ যে মাতি আছ, তই এতিয়া ক'ৰবাত শুনিছ জানো, পাইছ জানো? তোৰ মহাভাগ্য, মই নৰৰূপত নাৰায়ণে, হাকাৰ ৰূপত গুৰু ৰূপত ধৰা ধামত মই এনেকৈ নসত্য অৱতাৰ গ্ৰহণ কৰিছোঁ। আৰু এনেকৈ কৈ কেইবা ঘণ্টাও তেওঁৰ লগত কথা পাতিলে। তেওঁ বুজি নাপায় একেদিনাই। অৰ্জুনক যেনেকৈ কৃষ্ণই দৃষ্টিশক্তি দিলে, তেওঁকো এনেকুৱা জ্ঞান দিলে, তেওঁ মনত পৰি গ'ল আগতে কোন আছিলে, কি কি হৈ গ'ল, চব মনত পৰিলে। এতিয়া আপোনালোকেও চাওকচোন, আগৰ কথা যদি মনত পৰে, আপুনি আগৰ ধন সম্পত্তিবিলাক ল'বলৈ নাযাবনে? RCC বিল্ডিংটো আপোনাৰ যদি সোনকালে মৰিলে আইগৰাকী আছে, আপোনাক গ'লে চিনি পাব জানো? নাপাব। সেইকাৰণে আমি সকলো পাহৰি যাওঁ। সেইকাৰণে প্ৰভুৱে কি কৈছে যে বাবা তই সকলো পাহৰি গ'লি, এতিয়া তোক মই মনত পেলোৱা শক্তিটো মই দি দিছোঁ, তই ভালকৈ চিন্তা কৰিছা। তেতিয়া চালে দেখোন ই স্বয়ং নাৰায়ণ দেখোন, মই লগত আছিলোঁ কৃষ্ণ অৱতাৰত, শংকৰ ভোজনাৰ লগতো চকুৰীৰ এজন আছিলোঁ, মই মিছাকেই প্ৰভুক অবিশ্বাস কৰিছোঁ, এটা মানুহৰ ৰূপ বুলি ভাবিছোঁ। গতিকে আজি হয় যে ভাৰতবৰ্ষে আছে অনেক দোকানী, নিচি নিকিনিলে বিঘিনি মিলিব, চাই চিতি ল'বলৈ কৈছে। এনে ল'লে নহ'ব, শাস্ত্ৰৰ সিদ্ধান্ত মতে হৰি গুৰু ধৰণ হ'ব লাগিব, হৰি লৈ যোৱাজনে নিজে আহিব লাগিব, সেইজনেহে অভয়দাতা, নামদাতা, আৰু সেইজনেহে যুগ উপযোগী এই কৃষ্ণগুৰু এক নাম দান কৰিব পাৰে। আৰু কি কৈছে? মোতকৈও মোৰ নাম চৰা। গতিকে আজি গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱেও এই একেটাই কৃষ্ণগুৰুৰ নাম দিছে, একেটাই ক্ৰিয়া কৰিছে, আজি কোনেও তাক নুই কৰিব নোৱাৰে। গতিকে কি হ'ল? স্পষ্টকৈ তেওঁ চিনি পালে। আৰু মই 4 ঘণ্টা কথাটো এই 10 মিনিট বা 5 মিনিটতে ক'বলৈ প্ৰয়াস কৰিছোঁ। তেতিয়া কি হ'ল? শেষত ক'লে, বাবা তই খালি প্ৰয়োজনীয় কথা কেইটামান মনত থাকিব, তেওঁ যে কোন অৱতাৰত কি আছিলে, ভকত, এইকেইটাহে মনত থাকিলে, বাকীখিনি পাহৰিলে। তাৰপিছত ক'লে, এতিয়া মই যাওঁগৈ, যাবৰ সময় হ'ল। বোলে প্ৰভু এতিয়া সন্ধিয়া সময় হ'ব হ'ল, এতিয়া মোৰ বহুত কাম আছে বাবা, মোক গাড়ী আহি আছে। তেতিয়া আহি কি হ'ল? পাওঁতেই যাওঁ বুলি কোৱাৰ লগে লগে তেওঁ ভক্তি প্ৰেম আহি গ'ল, চকুলো বৈ গ'ল। ঈশ্বৰে কৃপা কৰিলে, কাৰণ তেওঁ জ্ঞান আহিলে যে এইজনেই ঈশ্বৰ, মই নৰৰূপে অহা হৰি নাৰায়ণক আজি লগ হ'লোঁ। ঈশ্বৰ ঈশ্বৰ কান্দি আছিলোঁ, কম ভাগ্য নেকি? কিন্তু এটা ৰাখিবই নে থ'বই নে, উগুল থুগুল। আমাৰ প্ৰভুক পালে এতিয়া কেনেকুৱা হয়? তেওঁ তেনেকুৱা অৱস্থাত পৰিলে। তাক কিবা খৰচ দিবলৈ লৈছিলে, তেল ভৰাবলৈ, তেওঁৰ লগত 2জন আহিছে, কৈছে বা পুলিচ অফিচাৰ পইচা নলয় নহয়, দিয়েহে, এই আমাৰ ভৰ্তি আছে, হ'ব দিয়ক। অলপ দূৰ গৈছে আৰু গাড়ীও নাই, মানুহো নাই। তেতিয়া কি হ'ল? কান্দিছে, আজি ঈশ্বৰক পাই হেৰুৱাল। আৰু কি কৈ গ'ল?
বাবা তই যাবি মই নসত্ৰত আছোঁ নৰৰূপী হৰি ময়ে নাৰায়ণ আৰু গোটেইখিনি দেখা পালে আৰু তেওঁ গৈ প্ৰভুৰ বৰ্তমানো একান্ত ভকত জয় কৃষ্ণ গুৰু জয় কৃষ্ণ জয় কৃষ্ণ আৰু এতিয়া আমি ব্যাস নাৰদ সংবাদ অলপ পাঠ কৰোঁ কাৰণ ভাগৱতৰ অকণমান দুটামান পাঠ গ'লেও ভাল লাগিব নহয় জানো আৰু প্ৰভুৰ কথা মনত পৰি থাকিলেতো ক'বলৈ মন নাযায় জয় কৃষ্ণ গতিকে পাঠে কৰি গৈ থাকোঁ অলপ ব্যাস বুলি ক'লে গমেই পায় নাৰদ বুলি ক'লেও গম পায় ঠিকেই উঠিছিলে হাৰিয়ানা ইউ পি বিহাৰ দিল্লী বৃন্দাবনৰ ভকতে ডাইৰেক্ট অকল কৃষ্ণগুৰু মহিমা আৰু কৃষ্ণগুৰু ভকতৰ महिमा होने से कितना लाभ होगा टाइम ज़्यादा पास नहीं होगा এতিয়া আমি বুজিবৰ কাৰণে কিমান পাতি আছোঁ ষ্টেপ বাই ষ্টেপ হয়নে নহয় ডাইৰেক্ট ক'বলৈ মন যায় প্ৰভু ঈশ্বৰ বহুত জেগাত কয় কিন্তু প্ৰভু এই ৰাম কৃষ্ণ নাৰায়ণ জানোৱে বাগানত কয় কৃষ্ণ কিলাৰ বহুত মানুহ মাৰি দিছে এই তাৰ কথা নকবি কি কৰে আপোনালোকে বোলে আমি শিৱ বাবা আছে দুৰ্গা আছে এইবিলাকে কৰোঁ শিৱ বাবা বহুত ভাল ভাঙো খাব দিয়ে ঘোটা খাব দিয়ে এইটো ভাল আছে কৃষ্ণটো এইবিলাক নিদিয়ে নহয় আৰু দিগদাৰ কৰিলে মাৰি দিব এইটো বহুত খঙাই যায় বুলি কৈছে বাপৰে বাপ কৃষ্ণ কথাই ক'ব তেতিয়া জয় কৃষ্ণ আমি আৰু উপায় নাই আৰু এনেকৈ কৈছোঁ তেতিয়া কৈছে কৃষ্ণ কৃষ্ণ আপুনি কৃষ্ণ কিয় ক'লে শিৱ দুৰ্গা ক'ব লাগে ইও এটা বোলে ডাঙৰ কথা ইয়াৰ নাম নল'লে বোলে ই জেগা নিদিয়ে বোলে মেইন জেগাটো তাৰেই এইফালেও চাওক মেইন জেগাটো তাৰে হয় নগ'লে বোলে সি কুকুৰ মেকুৰী গছ বন এইবিলাক বনাই দিব বৰ দিগদাৰ এতিয়া কি কৰিব এতিয়া তেওঁ তেতিয়া পাব লাগে যদি আমি আহিছোঁ আৰু বেয়া পালেও উপায় নাই সেই কৃষ্ণই পূৰ্ণ ৰূপত কৃষ্ণগুৰু ৰূপে আহিছে ঠিক আছে এনেকৈ ক'লেহে বুজি পাম আপোনালোকে আমাক বেকা বেকিকৈ নক'ব কি পাম তাত গ'লে তেওঁ কি দি আছে আমাৰ লাভ হ'বনে নাই এইটোহে কয় বাকীবিলাক কৰি আছোঁ কি পাইছোঁ বোলে গম পাইছোঁ তেতিয়াহ'লে মৰিবৰ সময়ত চবেইতো ৰাম নাম সত্যহে সকলোৱে জানে মৰা মানুহে মাতো নিদিয়ে শুনিও নাপায় নাখায়ো আমাৰ জীয়া মানুহৰ কাৰণে কৈ আছোঁ গতিকে তেওঁলোকে কৈছে এতিয়া এইটো কৈয়ে থাকোঁ আমি কিন্তু পোৱা নাই আৰু পোৱা মানুহ এজনো পোৱা নাই আমি বোলো বহুত ভাগ্য বৈকুণ্ঠ য'ত সপ্ত বৈকুণ্ঠ 7টা ষ্টেপ য'ত নেকি কৃষ্ণধাম আছে য'ত নৱবিধ ভক্তি 81বিধ ভক্তিৰ ভিতৰত নৱবিধ শ্ৰেষ্ঠ ভক্তি মাত্ৰ কীৰ্তন শ্ৰৱণতে আপুনি গতিমুক্তি পাব বুলি কৈছে কিন্তু প্ৰথমে নামটো কৰ্ণপথে দি তেওঁ নিৰাকাৰৰ পৰা হাকাৰত আহিছে আমিও হাকাৰ সেইকাৰণে আত্মাৰ লগত পৰমাত্মা মিলন হৈ যায় নাম দিয়া দিনাৰ লগে লগে বোলে আমি একো নাজানো নহয় একো জানিব নালাগে কাৰেণ্ট ল'লে খালি এইটো লাইট জ্বলিব ফেন চলিব মটৰ চলিব জানিলেই হ'ল এইটো দবাই থাকিলেই গম পাই যাম বোলে আমিতো বেলেগ নাজানো নহয় ভাং খাব জানো অলপ মদ খাব জানো গতিকে আমি কৃষ্ণলৈ অলপ ভয় লাগে দিগদাৰ কৰিলে ইটো মাৰিয়ে দিয়ে কিমান আমাৰ অসমতে ডাঙৰ ডাঙৰ দৈত্য মাৰি দিছে গতিকে আমাৰতো ইমান বল নাই আকৌ তেওঁক নেপালেও যে বোলে গতি মুক্তি নহয় সেইজনে আহিলে ওলাওক চাওঁতে গম পাব ইমান সুন্দৰ দৰ্শনতে তেওঁলোকে আহিয়ে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক পাইছে ইমান ভাল পাইছে কৈছে এনেকুৱা ঈশ্বৰ লাগে চুই দিছে আমাক আঁতৰত বহিব দিয়া নাই যে আমাক আজি পিছপৰা জাতি বুলি কোনো এনেকুৱা গুৰু নাই যে আমাক ওচৰত বহিব দিছে একেলগে খাব দিছে গতিকে এজনেই ঈশ্বৰ সেইজনেই মা দেউতা যিজনে ল'ৰা ছোৱালীক মৰম কৰে সেইজনেই পৰম পিতা জগতৰ ঈশ্বৰ যিজনে আমাক সকলোকে একেলগে মিলাই ৰাখিব পাৰিছে আজিও যদিও কওঁ আমি সকলোৱে ভাই ভাই একে আমি কিন্তু বৰ্তমানেও উচ্চ হিন্দু নিচ হিন্দু বহুত সামাজিক পাৰ্থক্য আছে বহুত গ্ৰাম্য অঞ্চলত এতিয়াও পাৰ্থক্য আছে সেইটো সকলোৱে জানে কিন্তু ক'ব নোৱাৰে গতিকে সেইজন জগতৰ ঈশ্বৰ যিজনে আজি গোসাঁই বামুণ মহন্ত SC ST অসম ভাৰত বোলে জাৰ্মান ইংলেণ্ড কথা নাই সকলো ভকতে একেলগে একেখন আসনতে থাকি খাই বৈ থাকিব পাৰিছোঁ কি কাৰণে কাৰেণ্টৰ পোহৰ সকলোৱে সমানে পায় চুলেও সমানেই মৰিব হয়নে নহয় গতিকে এবাৰ ঈশ্বৰ সকলো কাৰণে যিকাৰণে নামটোৱে সকলোকে পোহৰ কৰি দিয়ে
আৰু নাজানিছিলেও কিন্তু বিপদত পৰিব। ঘটনা লিখা থাকে না কাৰেণ্টত। কৃষ্ণগুৰুক আৰু গুৰু কৃষ্ণ বিমানক যদি নাজানি ভুল ৰাস্তাত হাত দিয়ে, জানিলে আৰু কাৰেণ্টত লগা আহে না। গতিকে আগতীয়াকৈ প্ৰভুৱে কৈ দিছে আৰু ভকতকো ক'ব দিছে, আৰু আমিও সকলোৱে প্ৰাৰ্থনা কৰিছোঁ প্ৰভুৰ চৰণত, যাতে আমি কোনেও যাতে তেওঁক বেয়া ভাবি ভুলকৈ বুজি বিপথে গৈ আমি যাতে নিজৰ বিপদ সংকট মাতি নানো। কাৰণ তেওঁ সংকট মোচনো, সৰ্ববিঘ্নি বিনাশনো, তেওঁ ৰক্ষা কৰোঁতা উদ্ধাৰ কৰোঁতা প্ৰাণস্বামী। জয় কৃষ্ণ। কৈ থাকিলে কান্দি দিব মন যায় নে? অৱশ্যে আমি প্ৰভুৱে কৃপা কৰিব আৰু কৰি আছে, আৰু কৰিব লাগিব। আপোনালোকেও আশীৰ্বাদ কৰিব লাগিব। আগতে আমাৰ ঘোষা গীতা পদ বহুত মুখস্থ আছিলে। মুখস্থ থাকিয়ে যদি ঈশ্বৰক নাপালোঁ, এই একো নজনাকেইটা জয় কৃষ্ণগুৰু আমি ঈশ্বৰক পালোঁ বুলি কয়। বাপৰে বাপ, সঁচা কথাটো। কিন্তু কালি পৰহিলৈকে মদ গাহৰি খাই পৰি আছিলে, কোনো ধৰ্মৰ শাস্ত্ৰ তত্ত্ব নাজানে। সেইকাৰণে ঈশ্বৰে কৈছে মোক জানিবলৈ একো তত্ত্ব জানিব নালাগে। মোক জানিবলৈ শিক্ষা বিদ্যা ডাঙৰ জাতি হ'ব নালাগে। খালি মোৰ প্ৰতি প্ৰেমাশ্ৰু, মোৰ প্ৰতি ভক্তি, মোৰ প্ৰতি বিশ্বাস নহয়, দৃঢ়তা নহয়, সুদৃঢ়তা থাকিব লাগিব। যদি আমাৰ অলপ লতৰ পতৰ হয়, প্ৰভুৱে সেইকাৰণে কৈছে তোহোনে সঁচা কথা কবি, মই প্ৰভু ঈশ্বৰৰ নাম পালোঁ, ভকত হ'লোঁ, গতিকে আপুনি আমাক সহযোগে দিব, কোনেও বেয়া নাপাব। প্ৰভুৱে কৈছে দুদিন তোমাক বেয়া পাব, তাৰপিছত মই সোমাই তোমাক সন্মান কৰোৱাম, ভাল পোৱাম। আৰু যদি তেওঁলোকে বেয়া পাব বুলি প্ৰভুৰ কথাটো মিলাই ৰাখি তেওঁলোকৰ লগত মিছাকেই যদি লগ কৰিলোঁ, তেতিয়া আকৌ কি হ'ব? দুদিনহে ভাল পালে, তাৰপৰা আপোনাক কিন্তু এনেকুৱা বিপক্ষ কৰিব, প্ৰভুৱে ভিতৰত সোমাই আপুনি কিন্তু তত নাপাব বুলি কৈছে। হয়নে নহয়? সেইকাৰণে আজি ক'ৰবাত আমাৰ দুই এটা পদ ভুল দুখ হ'লেও যাতে কৃষ্ণগুৰু প্ৰভু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে ক্ষমা কৰি আমাক কৃপা কৰে। যাতে সেই সময়ত ভাবিছিলোঁ যে হনুমানে দেখোন মাত্ৰ ৰাম ৰাম কৰি য'তে যায় ত'তে কৰিব পাৰে, নাৰদে নাৰায়ণ তেনেকুৱা নাম এটা পোৱা হ'লে যিমান হৰণ গুৰু ওচৰলৈ নিয়ে সুধো এনেকুৱাটো দিব পাৰিব নেকি? আপুনি স্বয়ংজন নেকি? বোলে মই সেইজন নহয়। কোন তেতিয়া আপুনি? তেতিয়াহ'লে আপোনাৰ পাৰ্মিটটো চাওঁ। সেই তুমি মাৰি দিবা, কি পাৰ্মিট লাগে? নহয়, শাস্ত্ৰত লিখা আছে নহয়, ঈশ্বৰ আহে, আমি সেইজনক পাবলৈ বহুত মন যায়। আপোনাক বেয়া পোৱা নাই, প্ৰশ্ন কোৱা নাই। গতিকে আমি ক'ত গ'লোঁ? বোলে সত্ৰাধিকাৰ, শৰণাচাৰ্য, আকৌ বোলে ফাদাৰ, মোল্লা, ঋত্বিক, চবৰ ওচৰত গ'লোঁ। লাষ্টত কয় চবেই কি কয়? যে যীশুৰ নাম ল'বা, আল্লাহৰ নাম ল'বা, ৰামৰ নাম ল'বা, কৃষ্ণৰ নাম ল'বা। মই হয় বুলিতো কোনেও ক'ব নোৱাৰে, মালিকটো নহয়, লোকৰ বস্তু ল'বলৈ দি আছে। হয়নে নহয় বাৰু? লোকৰ মালিকৰ বস্তু লোকে ল'ব দিয়াটো যুগুতি জানো? গতিকে এইবাৰ তেওঁ এই নাম যুগুতাই আনিছে, সনাতন পুৰুষ স্বয়ং নাৰায়ণেই হৰিয়েই এইবাৰ সৎগুৰুৰূপে নৰৰূপত দেহ ধাৰণ কৰি এই নাম দিছে। গতিকে যি পৰ্যন্ত তেওঁ চৰণ পোৱা নাই, তেওঁৰ নাম পোৱা নাই, আমাৰ আত্মাই শান্তি পোৱা নাই। আৰু কাৰো আত্মাই শান্তি নাপায় তেওঁ নোপোৱালৈকে। কিন্তু তেওঁ আত্মাই এবাৰ হ'লেও খুজিব লাগিব, দৰজা বন্ধটো খুলি দিব লাগিব যে ঈশ্বৰ আহে, প্ৰভুৱে ঈশ্বৰ, প্ৰভু আপুনি মোক মায়া নলগাই আপুনি কৃপা কৰক বুলি। তেতিয়া তেওঁ ৰাস্তাটো খুলি দিব। হয়নে বাৰু? বহুতে ধৰা পাইছে এনেকৈ। জয় কৃষ্ণ। আমি যেনেকৈ ক'ব লাগে সিমান ক'ব জনা নাই। তেওঁ হৃদয়ত থাকি হৃদিস্থিত হৈ আৰু আপোনালোকৰ আশীৰ্বাদত যি কোৱাইছে, কিবা সঁচা কথাবিলাক মনলৈ আহিছে। বহুত মানে জনা লিটাৰেচাৰ এইবিলাক কথা মনলৈ অনা নাই পোনপটীয়াকৈ। আমাৰ শইকীয়া প্ৰভু আছে বুলিব, মাধৱদেৱ থানৰ ওচৰৰে ভকত, গতিকে তাতো শৰণ ল'বলৈ গৈছিলে। প্ৰায় বহুত মানুহ আছে। যেতিয়া সুধিলোঁ তেতিয়া ক'লে যে হয়, আমি মাত্ৰ ইয়াত যি লিখা আছে সেইটোৱে উপদেশবিলাক বুজাই দিছোঁ। আমাকতো প্ৰভুৱে উপদেশ দিছে, বাণী দিছে। আজি ভাগৱতী প্ৰভু অধিকাৰ প্ৰভু ইমান সুন্দৰকৈ গোটেইখিনি পঢ়ি দিলে। কি দিলে আমাক? মংগলাচৰণ দিলে, গুৰু দিলে, ভাগৱত দিলে। কোনজন গুৰুক দিলে? যুগপতাৰী পৰম ব্ৰহ্ম নাৰায়ণে নিজে কৃষ্ণগুৰু ৰূপ লৈ আহিছে। আৰু কি দিলে? তেওঁৱে বৰ্তমান গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ৰূপত তেওঁ বাক্যমতে একেজনেই হৈ আছে। আৰু কি দিলে? এই ভাগৱতে আমাক ভকতৰ সংগ দিলে। কাৰণ
মা দেউতায়েও ল'ৰা ছোৱালী অবিহনে শান্তি নাপায়। ঈশ্বৰেও যদি ভকত নাথাকে, এই সৃষ্টি নাথাকে, তেওঁ আনন্দ নাপায়। সেইকাৰণে তেওঁ ভকতৰ সৃষ্টি কৰিলে। আৰু ভকতেও ল'ৰা ছোৱালীয়েও মা দেউতা অবিহনে আনন্দ নাপায়। সেইকাৰণে ভকতকো গুৰুক লাগিব। সেইকাৰণে গুৰু বন্দনা, ভকত বন্দনা ইমান সুন্দৰকৈ কৰিব। তাৰপিছত কি দিলে আমাক? অমৃত দিলে, নহয় জানো? অমৃতে অমৃত, কিমান অমৃত খাই লওক। আৰু কোনো এইটো আপোনাৰ ইঞ্চুৰেঞ্চটো 1 বছৰৰ নহয়, কৌটি কৌটি জনমৰ কাৰণে। কৃষ্ণগুৰু প্ৰভু এবাৰ সত্য নহয়, তেওঁ কৌটি কৌটি বাৰ সত্য, কাৰণ তেওঁ কৌটি কৌটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। আৰু কি দিলে আমাক? মংগলাচৰণ, মংগল যুগ আচৰণ। আমাৰ আচৰণ, প্ৰভু যে ঈশ্বৰ, চবেই কান্দি থাকোঁ, চবেই তেওঁৰ ওচৰলৈ দৌৰ মাৰোঁ, সকলোৱে বুজি পাইছে। আৰু প্ৰভুৱে কিন্তু আমাক ভাল বুলি পৰিচয় দিছে। কিন্তু আপুনি মই জানো আকৌ অলপ অলপ আমি ইমান কৰিব পৰা নাই। আমি মনে মনে কেতিয়াবা ইমান পইচা মাহত ওলাই, আমাৰ 10 দিন 12 দিনৰ ইনকাম দিব লাগে। আমি কোনোবাই যদি অলপ কমায়ো দিছোঁ গম নাপাওঁ। এই মহিমা এটাও মনত পৰিলে। এজন প্ৰভু, নাথ প্ৰভু কয়, তেওঁ মোক সুধিলে, প্ৰভু মই ইমান নীতি নিয়মত থাকোঁ, মোক প্ৰভুৱে কাল দৰ্শন কৰালে, মোৰ বহুত ভয় লাগিলে, মই জীয়াই থাকিম নাই ঠিক নাই। তেতিয়া মই ক'লোঁ, প্ৰভু আপোনাক প্ৰভু বহুত ভাল পায়, সেইকাৰণে দেখুৱাইছে। আপোনাৰতো ল'ৰা ছোৱালীক, আপোনাক গাড়ীখনকতো দলিয়াই দিয়া নাই, দিয়া নাই। কি কৰিলে আপুনি? কিবা এটা লুকুৱাইছে বোলে। হয়, মোৰ দৰমহা বহুত বাঢ়িলে, মই পইচাটো আগৰ দৰে কমকৈ দিছোঁ, ছেক্ৰেটাৰী প্ৰেছিডেণ্টে নাজানে। প্ৰভুৱে গৈ ৰাতি বাপেকে যদি চকু পকাই ধৰে, খং উঠিবনে নাই? আপোনাৰ ভয় লাগিব নাই? ঐ বাবা, তই কাৰ পইচা পাইছ, ক'ত লুকুৱাইছ? মইহে দিলোঁ তোক প্ৰমোশ্যন, এই পইচাগাল যে পালি, যা দি থৈ আহিবি সজে সজে। ভয়ত বিৰাট ভয় লাগিছে। আৰু বাধ্য ছাত্ৰই অলপ ভয় কৰিব। তাৰপিছত মই বোলো প্ৰভুক যাবচোন, ভালে কৰ। গ'ল আৰু প্ৰভুৱে নেগুচি, কিহৰ পইচা? প্ৰভু এই যে সপোন ইমান বোলে দূৰত আছে, প্ৰভু হাতনো ইমান দীঘল হৈ যায়নে? সেই দূৰৰ পৰা গোটেইগাল লৈ গৈছে, আৰু এনেকুৱা কৰিবি নেকি? যা নকৰিবি। তাৰমানে তেওঁ চোকা ছাত্ৰ আৰু চোকা কৰিছে, হয়নে? তেওঁ বুজি পালে ভাল হ'ল। কিন্তু কিছুমানে আকৌ নুবুজিলে প্ৰভু মোকেহে পায়নে পিছ পৰিবলৈ চায়, সেইটো কেতিয়াও হ'ব নালাগে, হয়নে নহয়? গতিকে এনেকুৱা মহিমা অপাৰ, মহিমাৰ শেষ নাই। আৰু এতিয়া আমি আচলতে বৰ্তমান গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ মহিমাই অকল পাতিব লাগে, কাৰণ বৰ্তমান আমি তেওঁক পাম, তেওঁৱে আমাক দিব, হয়নে নহয়? গতিকে এই ব্যাস নাৰদ সংবাদতো এনেকুৱা এটা কথা আহিছে, যেনেকৈ ব্যাসে গোটেই জানে, কিন্তু জানিলেও কি হ'ল? শাস্ত্ৰৰ সিদ্ধান্ত নথকা কামবিলাক কৰিলে। যে তুমি পূজা পাতল কৰা, তুমি দান দক্ষিণা কৰা, তুমি মানে জাতিভেদ গোটেই ব্যৱস্থাবিলাক ভাগ ভাগ কৰিলে। সকলোৱে জানে আৰু সেইকাৰণে কমকৈ পাতিছোঁ। তাৰপৰা শেষত নিজৰে মতিভ্ৰম হ'ল, গোটেই জগতখনেই নষ্ট কৰিলে। নাৰদেতো তাৰ সমান শিক্ষা নাই, কিন্তু নাৰদে কি জানে? তেওঁ অতি প্ৰিয় নাৰায়ণ। নাৰায়ণক যি কৰিবলৈ কয় তাকেই কৰে, হয়নে? যি কৰিবলৈ কয়, তুমি মৰি যোৱা বাচি যোৱা, সি তাকেই কৰে। কিন্তু নাৰদক কি কয়? মানুহে টুটুকীয়া, হয়নে? ভকতক বেয়া কথা কয় জানো? আৰু বিভীষণক কি কয়? যে ঘৰ ভঙা কি বুলি কয়? এটা বেয়া শব্দ কয় নহয়, হয়নে নহয়? নিজৰ ঘৰ ভাঙিলে। গতিকে ভকতক বেয়া কথা কয় জানো? কাৰ কাৰণে কৈছে? ঈশ্বৰৰ বাক্যৰ কাৰণে। তেওঁলোকে কি কৰিছে? ৰাৱণেতো লোকৰ তিৰি হৰণ কৰিছে, মহাপাপ কৰিছে। আকৌ এনেকুৱা বিভিন্ন কামৰ কাৰণে। আৰু নাৰদে কি কৰিছে? য'ত যাবলৈ কয় বাক্যহে ৰাখিছে। গতিকে কেতিয়াবা আপোনাৰ মোৰো মনত আহে চাগে, ঠাণ্ডাত গৰমত যাবলৈ মন নগ'লেও, মৰমৰ পইচাকেইটা নিদিবলৈ মন থাকিলেও কি কাৰণে কৰিব লগা হৈছে? যে প্ৰভু যে ঈশ্বৰ গম পালে, আপুনি জোৰ কৰা নাই, মনৰ পৰা গৈছে। আৰু দিব পৰা হ'লে, আপোনাৰ কাম আৰু কৰিব পৰা হ'লে, হয়নে? আমাৰ মাজতে প্ৰভুৰ একান্ত ভক্ত, মই তেওঁৰ ব্যক্তিগত বুলি কোৱা নাই, আমাৰ সঁচাৰে আদৰ্শৰ, আমাক উৎসাহ প্ৰেৰণা কৰা আমাৰ অধিকাৰী প্ৰভু আমাৰ মাজতে আছে। মোৰ বহুত ভাল লাগে এটা, সেই হনুমান নাৰদৰ দৰে, যে কোনটো কথাত তেওঁক বহুত মাৰা পিটা কৰিলে, আৰু শেষত ৰাইজে কি কৰিছে? গুৰেশ্বৰত
লিখি লৈছে চহী, কৃষ্ণগুৰুৰ নাম আৰু প্ৰচাৰ কৰিব নাহিবা, কোনোদিন কৃষ্ণগুৰুৰ নাম মুখে নল'বা, চহী মাৰি দিম। বহুজনে কৈছে চহী মাৰিম, কিন্তু সঁচা কথা দেখিছে মোক মাৰিছে আৰু ওলাইছে, এইবাৰটোতো আৰু বেছিকৈ ওলাব, আৰুতো নমৰোৱে মই, তো বেছিকৈ ওলাব, তেতিয়া কি কৰিব? কিন্তু লিখিবলৈ লৈছে ৰাইজে, চহী মাৰি দিছোঁ, কিন্তু মোৰ ওলাবই, মাওঁতে ওলাইছে, এতিয়া মাৰিলে আকৌ ওলাই যাব, এইবাৰ বেছিকৈ ওলাব, তেতিয়া কি কৰিব? হ'ব আৰু লিখিলে। তেওঁ আনন্দ পাইছে সত্যত থকাৰ কাৰণে, প্ৰভু যে ঈশ্বৰ, প্ৰভুৱে যে ৰক্ষা কৰিলে, তেওঁ বিৰাট আনন্দ লাগিছে, তেনেকুৱা আনন্দ ক'তো পোৱা নাই। গতিকে আপোনাৰ মোৰো কেতিয়াবা তেনেকুৱা হয়, কেতিয়াবা প্ৰভুৰ কথা যদি দুজনক সঁচাকৈ ক'লে তেওঁ মানি লয়, প্ৰভুৰ ওচৰলৈ গৈ শৰণাপন্ন হৈ প্ৰভুৰ কৰ্ম কৰে, তেতিয়া আনন্দ লাগে। সেইটো হ'ল লোকহিতাৰ্থে কৰা কৰ্ম, হয়নে? যেনেকৈ এতিয়া মেকুৰীয়ে সৰু চিকাৰ এটা দেখিছে, ওচৰতে ডাঙৰ এটা ওলালে, দৌৰ মাৰিলে, সৰুটোও ধৰিব নোৱাৰিলে, গ'লগৈ, ডাঙৰটোতো নোৱাৰেগৈ। সিংহৰ লক্ষ্য এটা, গতিকে গীতা মন্থনত প্ৰভুৱে সুন্দৰকৈ লিখি দিছে, আমাৰ ভকতৰ লক্ষ্য তেনেকুৱা হ'লে, প্ৰভুৱে যি কৈছে, আমাৰ প্ৰাণ থাকিলেও, প্ৰাণ থকালৈকে নাম এৰিব পৰা নাই, আৰু কি কৰিবলৈ কৈছে? দুখ পৰিহৰি লক্ষ্যত উপনীত হ'বলৈ কৈছে। গতিকে আমাৰ কমজুৰি ঠুনুকা হ'লে আমাৰ কি হ'ব? নিজৰে লছ হ'ব, ক্ষতি হ'ব। গতিকে আজি গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে আমাক কৃপা কৰি আৰুহে মজবুত বনাইছে আমাক সকলোকে, হয়নে? এইবাৰ সকলো ভাগৱতীসকলক মাতিছিলে, প্ৰভু আইসকল সকলোৱে সিদ্ধ খাই যাব, গুৰু গৃহপা দিছোঁ। গুৰু কৃষ্ণ প্ৰেমানন্দ কৈছে, মই নিজেই দিছোঁ, চবৰে ভাল লাগিছে। আজি পিতা পিতৃ পৰমাত্মা পৰমেশ্বৰে সিদ্ধ গ্ৰহণ কৰিব কৈছে। প্ৰভু আইসকল আপোনালোকে কাৰ নাম লয়, কাক পাব যাওঁতে কোনে নিব, আপোনালোকে কাৰ কথা কয়? হয়নে কথাটো? আমি কাৰ কথা কওঁ? পোনপটীয়াকৈতো তেওঁৰ কথা ক'ব পৰাই হোৱা নাই, যে এবাৰ তেওঁৱে পূৰ্ণৱতাৰী, তেওঁৰ নাম দি আছে, হয়নে নহয়? গতিকে আজি আমাৰ অধিকাৰী প্ৰভুৱে আগতে প্ৰভুৰ মহিমা মাজুলীৰ এটা কৈছে, তথাপিতো আমাৰ মন আছে, কাৰণ আমাৰ সৌভাগ্য হৈছিলে স্পটত লগ পোৱাৰ কাৰণে সেই মহিমাটো। আৰু প্ৰভুৱে এবাৰ আজি 3 বছৰ 4 বছৰমানৰ আগত আশীষ বচন কৰোঁতে প্ৰভুৱে মহিমা কথাটো নিজে কৈছিলে, গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু। কিন্তু আমি ভকতেহে দেখিছিলোঁ, ভকতেহে কৃপাটো পাইছিলোঁ, আমি ভকতে ক'ব পাৰিব লাগিছিল, হয়নে নহয়? কাৰণ গুৰুৰ গুণানুকীৰ্তনটো। গতিকে আজি আমাৰ প্ৰভুৰ বহুত একান্ত ভকত আছে। প্ৰভুৱে কৈছে প্ৰাণলৈও তুচ্ছ নকৰে মোৰ কাৰণে প্ৰাণ দিবলৈ। এতিয়া আমি যদি ঘটোৎকচৰ দৰে চবেই প্ৰাণ দিব যাওঁ তো নচলিব। এবাৰ প্ৰভু ইচ্ছা হৈছে আমাক কৰ্ম কৰিবলৈ দিছে। কি কৰ্ম? তেওঁৰ গুণানুকীৰ্তন কৰ্ম। আজি এই অনুষ্ঠানটো এটা তেওঁৰে কৰ্ম, যে এনেকুৱা প্ৰভুৰ বাক্য অনুষ্ঠানত বা চক্ৰৰ সকলো কৰ্মবিলাকত ভকতে সহযোগ দিলে কি পায়? প্ৰভুৰ কৃপাটো আপোনা আপুনি পায় বুলি কৈছে। আনকি নালাগে, নিজৰ গৃহাশ্ৰমলৈও কৃপা হয় বুলি কৈছে। আমি খুব চমুকে পাইছোঁ, আপোনালোকে গোটেইখিনি জানিছে। তথাপিতো এতিয়া আহিলে যে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে যেতিয়া মাজুলীলৈ যায় প্ৰথম, তেতিয়া প্ৰভু আছে কৃষ্ণগুৰু প্ৰভু, যে তেওঁ বাক্য তত্ত্বহাৰতো লিখি দিছে। তেতিয়াই কাৰো কিয় প্ৰশ্ন নোলালে, হয় নহয়? প্ৰভু থাকোঁতেই নামদান দিব দিছে। কৃষ্ণগুৰু প্ৰভু থাকোঁতেই আপোনালোকে মনত কৰক, গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু দিল্লীত বৃন্দাবনত কওক, UP বিহাৰৰ ভকতক কওক, এই গোটেই বিভিন্ন প্ৰান্তৰ জীৱক উদ্ধাৰ কৰাৰ কাৰণে এক নাম বাহিৰত যাওঁতে দিব দিছিলে, হয়নে প্ৰভু আইসকল? জয় কৃষ্ণ। আৰু আমি আজি কেইমাহমানৰ আগত মাজুলীত অনুষ্ঠানত প্ৰভুৰ বাক্যত যাওঁতে এনেকৈ আপোনালোকৰ দৰে আগৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰীক পালোঁ, হাজৰিকা প্ৰভুহঁতক, যে প্ৰভুৱে এনেকৈ যে কৈছিলে যে বাবাহঁত মাহঁত মোক তহঁতি যেনেকৈ ভাল পাওঁ, মোক ভক্তি কৰক, তাক আৰু বেছিকৈ কৰিবি, সি আৰু মোৰ মাজত পাৰ্থক্য নাই। কাৰণ প্ৰথম প্ৰভু আপুনি যাব লাগিব বুলি নকয় জানো? তেতিয়া প্ৰভুৱে বাক্য কৈছে, মোৰ ই যাব, ঠাকুৰ যাব, সি আৰু মই একেজনেই।
প্ৰভুৱেহে ক'ব পাৰে ঠাকুৰ, আমি ক'ব নোৱাৰোঁ। আমি গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু। তেতিয়া যাওঁতে সকলোকে কৈ পঠাইছে আৰু তেওঁলোকে জানে। তেতিয়া কি হৈছে, আমাৰ সৌভাগ্য হ'ল তেওঁলোকে হাতযোৰ কৰি প্ৰভুক কৈ আছে, গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু বৰ সুন্দৰ। এফালে এক নাম চলি আছে আৰু খেৰেৰে বনাইছে একদম কৃষ্ণ ধামৰ নিচিনা, আৰু তাত একদম বাঁহেৰে এইবিলাক বৰ ধুনীয়াকৈ বনাইছে আৰু তাতে বহি ভকতক চৰণ দিছে। আৰু তেতিয়া চক্কৰ ভকতে গৈ, প্ৰভু আপুনিয়ে সেইজন একেজনেই, কাৰণ প্ৰভুৱে কৃপা কৰি আপোনাক পঠাইছে। গতিকে আমাৰ এই আশ্ৰম যি ভাগৰ পৰা পোহৰ পাওঁ, সকলোৱে উদ্ধাৰ পোৱা এটা খবৰ পাব। আমাৰ নাম লোৱা ভক্তি কৰা এই জেগাডোখৰ এই ব্ৰহ্মপুত্ৰই এদিনো নালাগে উঠাই লৈ যাব পাৰে, মানে অকণমান দূৰ আৰু। গতিকে আপুনি কৃপা কৰিব লাগে। তেতিয়া কৈছে, মই পিতাক জনাব লাগিব, পিতাইহে ক'ব। তাৰমানে এচামে জানে যে সেইজনেই এজন, আৰু কিছুমানে নাজানে, সেইকাৰণে প্ৰভুৱে নাজানে কাৰণে কি কৈছে, মই সুধিব লাগিব। তেতিয়া ভকতকেইজনে ক'লে, দায়িত্বত থকা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, প্ৰভু আপুনি আমাক কৃপা কৰক, আমাক যেন লীলা নকৰে, কাৰণ আপুনি সেইজন একেজন। কাৰণ প্ৰভুৰ মহাবাক্য অথলে নাযায়, কাৰণ প্ৰভুৱে মহাবাক্য কৰিছে, প্ৰভুৰ বাক্যতেই সকলো হয়। গতিকে আপুনি সেইজনেই, আপোনাৰ ইচ্ছাতে নদ নদী সাগৰ বতাহ বায়ু চলি আছে, চন্দ্ৰ সূৰ্য ওলাই আছে। গতিকে আপুনি দয়ালু কৃপালু, আমাক কৃপা কৰক। চিনি পালে, হ'ব তেতিয়াহ'লে জয় কৃষ্ণ। চিনি পালে কোৱা নাই আৰু মোক মানে চাবাচ দিলে আৰু যে আপোনালোকে মোক চিনি পালে, জয় কৃষ্ণ গুৰু। গতিকে আমাৰ সৌভাগ্য হৈছিলে, নাজানো পিছত মনত পৰিলে, এয়ে যে ক'ব লাগে আমি মনলৈ অহা নাই, কিজানি ক'লে আমাক কোনোবাই বেয়া পাব তাকো নাজানো। তাৰপিছত গৈ আৰু সৌভাগ্য হ'ল, অলপ দেৰি পিছত প্ৰভু যে ইমান দয়ালু কৃপালু, যুৱক চাম যুৱতী চামে লগত, বাকীসকলে জানেই ন কিমান জোৰত যায় প্ৰভুৱে, যোৱা সাধ্য নাই। এই ব্ৰহ্মপুত্ৰৰ নদী বালিয়ে বালিয়ে ইংগিতত দেখাই আছে আমুকটো তামুক হ'ব, তেওঁৱে জানে সৃষ্টিৰ মালিক। আমি আৰু বেলেগ বুজি পোৱা নাই। ইমান সুন্দৰ মানে সুগন্ধি চৰণ কমল, পদুম ফুলপাত, তুলসী পাত হেন সুগন্ধ মানে নাকত আহি আছে। আৰু এতিয়াও মনত পৰে, প্ৰভু আইসকলৰো মনত পৰে নিশ্চয়, প্ৰভু চৰণযোগ কিয় ইমান দেৰি লৈ থাকে আইসকলে, নিশ্চয় কিবা এটা পায়, এনেই কেতিয়াও নলয়, হয় নহয়? আৰু এইটো গুৰু চৰিত্ৰৰ এটা তত্ত্ব। তাৰপিছত দৰ্শনততো তেওঁতকৈ সুন্দৰ কোনো নাই। আজানুলম্বিত হস্ত দীৰ্ঘকায় কেশ, গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক দৰ্শন কৰিলেই মন জোৰ পৰি যায়। কৃষ্ণ গুৰু বুলি কোৱাৰ লগে লগে পিতৃৰ পৰা পুত্ৰ লগে লগেই হৃদয়ত আহি যায়, হয়নে? যেনেকৈ আপুনি ছুইচ টিপাৰ লগে লগে কাৰেণ্ট আপোনাৰ বাল্বত গুচি যায়, মিটাৰত ৰৈ নাথাকে, হয়নে নহয়? যদি আপুনি মিটাৰ এটাতে কাৰেণ্টটো কাটি ৰাখি দিয়ে, ঘৰলৈ যাব নেকি? আমি আৰু কৃষ্ণগুৰু প্ৰভুকে জানিলোঁ আৰু পালোঁ, জানো আগতে ক'তো লিখা নাই, আগতে নায়ে, আৰু আজি কেইশ বছৰ লগেই পোৱা নাই। গতিকে ঈশ্বৰৰ কথাই তেওঁ ছিষ্টেম বদলি কৰে, সলনি কৰে। তেওঁ কৈছে দেখোন, মোৰ ইচ্ছা কথা মই যি কৰোঁ। গতিকে এবাৰ এইটো ছিষ্টেমত দিছে, এইটো প্ৰক্ৰিয়াত দিছে। তাৰপিছত যেতিয়া নেকি বহুত দূৰ গ'লোঁ, কেইবা কিলোমিটাৰো, পিছত নদী গ'লগৈ বুলি গম পাইছোঁ, যাওঁ মাজে মাজে, কিন্তু নদীখন মানে পূৰা শুকাই যোৱা নাই, কিন্তু মেইন জেগাত বন্ধ হৈ গ'ল। এই মাজত আছে পানী আছে, সোঁত নাহে। কেইবছৰমানৰ পিছত যে পোত খালে গম পোৱা নাই। প্ৰভুৱে যেতিয়া ইয়াত ক'লে, মই মনতে ভাবিছোঁ জেগাডোখৰলৈ যাব লাগিব, যোৰহাট শিৱসাগৰত গ'লে এই জেগাটো চাব লাগিব। এনেকুৱা প্ৰভুৰ কৃপা, গ'লোঁ দেখিছোঁ চৰকাৰী ফলক মাৰি থৈ দিছে, মানে জেগা সংৰক্ষণ কৰিছে। আৰু চাওক, নদী গৈ নদী কিমান কিলোমিটাৰ ভিতৰত। গতিকে এই নদ নদী সাগৰ বতাহ সূৰ্য চন্দ্ৰ সকলোকে যে ঈশ্বৰে চলাই থাকে, সেইজন স্বয়ং নাৰায়ণেই যে হৰিগুৰু ৰূপত যে তেওঁ নৰৰূপ ধাৰণ কৰি কৃষ্ণগুৰু ৰূপত, আৰু তেওঁৱেই যে ট্ৰেন্সফাৰ হৈ একেটা ৰূপতেই গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৰূপত আছে, এই ভকতেহে ভক্তিৰ বলত জানে বুলি কৈছে। আমাৰ প্ৰভুৱে মংগলাচৰণৰ প্ৰথমতেই সুন্দৰকৈ পাঠ কৰি গৈছে যে জয় জয় কৃষ্ণগুৰু দেৱ কৃপাময়, চৰাচৰে সদাচাৰ আজ্ঞাক বহয়,
তোমাৰ কৃপাৰ কথা কেহু নজানন্ত ভকতেহে ভক্তি বলে মহাজ্ঞান পান্ত। চাওক, ভকতে ভক্তি বলত মহাজ্ঞান পায় বুলি কৈছে। তোমাৰ কৃপাৰ কথা কিন্তু অন্য কোনেও নাজানিব, আৰু যাৰ আজ্ঞাত এই চৰাচৰ জগত চলি আছে, হয়নে? গতিকে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক আমি যেন কৃষ্ণগুৰু প্ৰভুৰ বাক্য অনুসৰি একো নাজানিলেও তেওঁতো তত্ত্বসাৰত লিখি থৈ গৈছে। 425 পেজত এখনত লিখা আছে, আৰু এখন সংস্কৰণত বেলেগ এটা পেজত হ'ব, হয়নে? গতিকে স্পষ্ট লিখি থৈ গৈছে গুৰু ধৰ্মৰ বিষয়ে, কেনেকৈ কি কৰিম, কেনেকৈ চলিম, এইবাৰ একো আশ্বাস ৰখা নাই, হয় নহয় বাৰু? গতিকে আমি তেনেস্থলত আমি যাতে কোনেও নিজৰ আমাৰ পুণ্য খৰচ কৰিব নালাগে, মানুহ জন্ম অসম্ফল কৰিব নালাগে। একবাৰো যদি গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ বিষয়ে মনত সংশয়, দুখ বা মনত যদি আক্ষেপ আহে, এই মহা অপৰাধ হ'ব। কাৰেণ্টৰ অফিচত কাৰেণ্ট কাটি দিয়াহে নহ'ব, আপোনাৰ ঘৰত কোটি টকীয়া ৱাৰিং কৰিলেও কাৰেণ্ট নাহিব। সেইকাৰণে কৈছে গুৰুদ্ৰোহ, গুৰু আৰু ঈশ্বৰ এজন, অভেদ নহয়, আৰু সেইটো একেটাই নাম। গতিকে কৃষ্ণগুৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু একেজনে। যদি ভেদ হয় তেতিয়াহ'লে যিমান যি কৰিলেও আপোনাৰ কি হ'ব? শূন্যৰ লগত 1 কোটি পূৰণ কৰিলে কিমান হ'ব? শূন্য হৈ গুচি যাব, হয়নে? গতিকে আপোনাৰ মোৰ আজি যে মহাভাগ্য, আমাক যে সেইকণ সুজ্ঞান বুদ্ধি দি তেওঁ চৰণ তলত ৰাখি, তেওঁ ভকতৰ সংগ ৰাখি তেওঁ কৰ্ম কৰিবলৈ যে আপোনাক মোক কৃপা কৰি আছে। আৰু প্ৰভুৱে যেন সকলোকে কৃপা কৰে, যিসকলে এতিয়াও বুজা নাই তেওঁলোকৰ হৃদয়তো হৃদয়স্থিত হৈ যেন কৃপা কৰে। গতিকে গাঁৱলীয়া টাউনীয়া একো নাই, ভক্তি ভক্তিয়ে। উশাহ নিশাহ গাঁৱত ল'লেও থাকিব লাগিব, টাউনত ল'লেও থাকিব লাগিব। পকা ঘৰ, সোণৰ ঘৰ, ৰূপৰ ঘৰ, হীৰা ঘৰ বনালেও উশাহ নিশাহ ল'ব লাগিব, আৰু আপোনাৰ সোণৰ গাড়ী, সোণৰ ঘৰ থাকিলেও এদিন মৰিব লাগিব। গতিকে প্ৰভুৱে কৈছে মোক ভক্তিতে পাব। ভক্তি কৰিবলৈ ভগৱানক হাকা ৰূপত পাবই লাগিব। কিন্তু মানুহৰ প্ৰশ্ন, ইমান ভুল প্ৰশ্ন, ঈশ্বৰকনো লগ পায়নে? কোনে পাইছে? তেওঁ নিজেও জনা নাই, নিজৰ পথভ্ৰষ্ট হৈছে, আনকো পথভ্ৰষ্ট কৰাইছে। আৰু যিজনে চিনি পোৱা নাই আৰু আনজনকো বেয়া পথলৈ নিছে। সেইকাৰণে কি বুলি কৈছে? খালে পায় জাবৰক, জাবৰে পায় খালক। গুৰু কৃষ্ণ প্ৰেমানন্দ ইমান সুন্দৰকৈ বুজাই দিছে। আৰু কি বুজাইছে? ভুল হ'লে ক্ষমা কৰিব, আগতে কৈছোঁ, মনত পৰিছে। কাৰণ আজি আমি সকলোৱে ধনী, আমাক নাম দিলে, প্ৰভুৰ চৰণ দিছে, ভকতৰ সংগ দিছে, আমি আটাইতকৈ ধনী ভকতে, হয়নে? আপদক জানানুহি আপদ, সম্পদক জানানুহি সম্পদ, আপদ জানা হৰি বীৰকতি, সম্পদ জানা হৰি তভ কতি। জয় কৃষ্ণ। ইমান ধুনীয়াকৈ লিখি দিয়ে, গোটেই বুজি পাই যায়, হয়নে? আপদ কাক কয়? হৰি যদি বীৰকতি, হৰিক কৃষ্ণগুৰু ঈশ্বৰ হৰি সৎগুৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ যদি কৰ্ম বাক্য পালন কৰা নাই, তেওঁৰ যদি যিখিনি কৰ্ম দিছে আমি কৰা নাই, নিত্য নৈমিত্তিক আদিকে কি দিছে আমাক? কাকো হিংসা, অন্যায়, অনীতি, দুৰ্নীতি, পৰচৰ্চা, পৰনিন্দা, পৰচিকাতৰ হোৱা আমাক কি কৰিছে? এইবিলাক দুখ পাপ বুলি কৈছে। তুমি সেই ঠাইত নাথাকিবা, নিজেও নকৰিবা আৰু আনৰো লগ নল'বা। ভুল পদ্ধতিত যদি ঈশ্বৰ ভক্তি কৰে, ঈশ্বৰ প্ৰাপ্তি শুদ্ধকৈ নাপায়, হয়নে নহয়? গতিকে কি কৈছে? এইবাৰ আমাক ইমান কৃপা কৰিছে দয়ালু ঈশ্বৰ, কৃপালু ঈশ্বৰে আমাক ডাঙৰ সম্পদ দিলে। কি সম্পদ? জন্ম জন্মান্তৰে। প্ৰভুসকলে কি কান্দে? প্ৰভু এই জন্মৰ কথাটো দূৰৈ কথা, সদায় যেন পাৰোঁ, প্ৰথমে অলপ প্ৰভু সদায় যেন আপোনাৰ নাম থাকে, চৰণ তলত থাকে। অলপ দেৰি পিছত ক'ব প্ৰভু জন্ম জন্মান্তৰে, প্ৰভু নেৰিবা, প্ৰভু আকৌ য'ত জন্ম আপুনি অৱতাৰ হয় আমাক যেন তাতেই ৰাখিব। জয় কৃষ্ণ। চাওকচোন প্ৰভুৱে কিমান আমাক মনত পেলাই দিছে। কেনেকুৱা লাগে? এজন ভকতক দেখিলে উদ্ধ বাহু কৰি সঁচাকৈ হৃদয় উজাৰি
প্ৰভুৱে কয় যে লম্বা দি অষ্টাংগ দণ্ডৱতে, অষ্টাংগ মানে অষ্টংগই শৰণাপন্ন হ'ব, দণ্ডৱতে মানে লাঠিজাল যেনেকৈ ধুমকৈ পৰি যায়। ইমান মহিমা, বহুত প্ৰভুৰ নাম লৈ প্ৰথমে বহুত ভকত যায়, একে দণ্ডৱতে প্ৰণাম জনায়। এই দুখ পাব নেকি বহুতে ভাবে, একোৱে নহয়, তেওঁ নামত থাকে গমেই নাপায়। ৰাতি 12টাতো গৈ উঠা, এই দাদা ভাই বা বন্ধু মিত্ৰ, মই জাৰ্কিং লৈ আজি অহা নাই মিত্ৰণী, উঠা, মই এটা ভাল জেগা পালোঁ, শুদ্ধ ৰাস্তা পালোঁ। কি ৰাস্তা? জগতৰ যে ঈশ্বৰ আহে, মানুহে লগ পাই জানো কয়, মই পাই গ'লোঁ, ব'লা, কাৰণ মই ভাল বস্তু পালে তোমাকতো দিওঁ, গতিকে ওলোৱা। ৰাতি 12টা বজাতো মানুহ উঠাইছে, ভয় কৰা নাই, নিৰ্ভয় নিৰ্ভীক। কি কাৰণে? প্ৰভু অভয় দাতা, হয়নে? গোৱালপাৰাত তেনে ভকত আজিও আছে। আৰু কি কৈছিলে প্ৰথমে? আমি শিৱগুপ্ত মানুহ, ক'লে শিৱৰ কথা কওক, পুৰাণৰ কথা কওক, বেদ বেদান্তৰ কথা কওক, আমাক এই নাৰায়ণ কৃষ্ণ নামৰ কথা ক'ব নালাগে, কাৰণ আমি শিৱগুপ্ত, আমাৰ শিৱই ঈশ্বৰ। হে প্ৰভু, আজি কি হ'ব অৱস্থা? সকলোৱে কৈছে যে এই মাষ্টৰজনেই যদি যায় আমাৰ অঞ্চল চবেই যাব। আমাক দেখোন মিছাকৈ পঠিয়াই দিলে এনেকুৱা এজনৰ ওচৰত, যিজনে ক'বলৈকে নিদিয়ে। কিজনেতো 1 ঘণ্টা 2 ঘণ্টা ক'লে, যাওঁগৈ আৰু তেতিয়া বেয়া নাপাব আৰু বোলে আপোনালোকে ক'ৰ পৰা আহিলে? আমি কৃষ্ণগুৰু আশ্ৰমৰ প্ৰভুৰ কৃপাত যে আমি ভকতে গুৰুৰ গুণানুকীৰ্তন কৰা প্ৰধান কৰ্তব্য, সেইকাৰণে আমি অলপ আপোনালোকক এটা ভাল মেছেজ দিবলৈ আহিছিলোঁ, মানে গুৰু বাৰ্তা। তেতিয়া কৈছে কি যে সেইটো বাৰু ঠিকেই, আপোনালোকে অতিথি, কিন্তু সাক্ষাৎ দামোদৰ চাহ নোখোৱাকৈও কিন্তু আপোনালোকক নপঠিয়াওঁ, সেইফালেও ভক্তিবিলাক। আপোনালোককো আমি কিন্তু এনেই নেৰোঁ, নোখোৱাকৈও আমি নকৰোঁ। প্ৰভু আজি কি হ'ব? আপোনাৰ কাম নকৰাকৈ আমি দৰমহা ল'ম নে? আপোনাৰ কথাই ক'ব দিয়া নাই। সেই প্ৰভু ৰাস্তা খুলি দিয়ক, আৰু আপুনিয়ে সোমাই আছে। আৰু এইখন অসম বান ৰজাই যুদ্ধ কৰা দেশ ঈশ্বৰ কৃষ্ণৰ লগত, শেষত কিন্তু 1000খন কাণ দিয়ক, হাজাৰ হাজাৰ মুখ জিভা দিয়ক। কিয়? মই যাতে একেবাৰে হাজাৰ বাৰ তোমাৰ গুণানুকীৰ্তন কৰিব পাৰোঁ, হাজাৰ বাৰ যাতে তোমাৰ কথা কৰ্ণ ভৰি শুনিব পাৰোঁ। তেতিয়া ক'লোঁ, আপুনি যে শিক্ষক, আপুনিয়ে কওক, আমি ক'লেতো কৃষ্ণগুৰুৰ কথাই ওলাব, অধিকাৰী প্ৰভু ক'বদয় কৃষ্ণগুৰুৱে ওলাব। প্ৰভু মাৰিলেও প্ৰভু আপুনি, কাটিলেও আপুনি। আৰু প্ৰভু আপুনি কৈছে এখন পুণ্যভূমি, গতিকে এইখন দেশত নিশ্চয় মানে গুটি দিলে গজিবই গছ, নগজাকে নাথাকিব, হয়নে নহয়? পানী হয়তো ক'ৰবাত তলত থাকে বেছি, ক'ৰবাত ওপৰত, খান্দিলে ওলাব, ইয়াত ওলাবই। গতিকে প্ৰভু আপুনি উলিয়াওক, আৰু কোনটো বহাব লাগিব নাজানো, কিন্তু আপুনি দিয়ক। গতিকে ভকতে কি কৰে? নাম জপ বুলি কওঁ, কিন্তু সাধনা কৰি থাকোঁ, সাধি থাকোঁ, সাধিহে সাধনাৰ ফলত আমি সাধনা গুৰু পাইছোঁ। প্ৰভুৱাই অকল সাধনা গুৰু 12 বছৰ সাধনা কৰিছে, যি জগতৰ ঈশ্বৰে জগতৰ কল্যাণৰ কাৰণে। গতিকে সেইজন সাধনা গুৰুক আমি সাধনা কৰি পাইছোঁ, এনেই পোৱা নাই সকলোৱে, হয়নে নহয়? গতিকে নিশ্চয় এই জেগাটো জীৱ থাকিব। আপোনাৰ কোন আছে নাজানো, কিন্তু আজি উলিয়াওক, কাৰণটো চাহো খাব লাগিব, জয়ধ্বনি পৰিব লাগিব, গতিকে সকলো হ'ব লাগিব। তেতিয়া তেওঁ ক'লে যে আপোনাৰ মেজৰ বোলে হিষ্ট্ৰীত আছিলে, তেতিয়াহ'লে কওক অসমৰ ইতিহাস এটাই, অসমৰ মাছমজিয়া উশা ঢেঁকী বহুত ভাল লগা পলাদৰ ৰাজবংশৰ বান ৰজা কাহিনীটোকে কওক, হৰিহৰ যুদ্ধ। এই প্ৰভুৱেটো বিৰাট ভাল, মই 20 নম্বৰ থাকে পূৰা পাওঁ। একফালৰ পৰা কৈ গৈছা হৰি জগতৰ ঈশ্বৰ, হৰ শিৱ, শেষত কৃষ্ণকে ঈশ্বৰ মানিলে। এতিয়া প্ৰভু কি হ'ব? আপুনিয়ে ক'লে দেখোন, মই ক'লেতো বেয়া পালে হয়, কৃষ্ণকে দেখোন ঈশ্বৰ বুলি ক'লে। মৰিবৰ সময়ত দুৰ্গা শিৱ কালি কয়নে এক কৃষ্ণৰ নাম লয়, বোলে এক কৃষ্ণৰ নাম। এতিয়া কি কৰিব? সেইজন আহিলে নহয়, যোৱাবাৰ বান ৰজাই বহুত মাৰপিট খালে, শেষতহে ছোৱালীও দিলে, নাতিনীয়ে ক'লে মিতিৰো পাতিলে। এতিয়া আপুনি কি কৰে? একদম সঁচা সেইজন আহিছে নেকি, যিজনে একদম ৰক্ষা কৰিব পাৰে, উদ্ধাৰ কৰিব পাৰে? সেইজন কৃষ্ণ আহিলে কিন্তু যাব লাগিব। তেওঁৰো ভয় লাগিছে, তেওঁৰ ওচৰত বহুত ধৰ্ম মানুহ যায়, বহুত ধৰ্মৰ কাৰণে তেওঁ ক'ব যায়, সেইকাৰণে তেওঁ সন্দেহ কৰিছে, ভয় কৰিছে যে আপোনালোকে বা আমাক কোন ৰাস্তাত লৈ যায়। তেতিয়া কৈছে, প্ৰভু যদি সেইজন আহিছে কিন্তু যাব লাগিব, কওক বাৰু অলপ সেইজনৰ বিষয়ে, ৰাস্তাটো খুলি দিলে। তেতিয়া ক'লোঁ, এনেকুৱা পূৰ্ণ ব্ৰহ্ম, তেওঁ
স্বভাৱ চৰিত্ৰ নীতি যিটো গুৰুৰ চৰিত্ৰত লিখা আছে গোটেইখিনি আৰু দেখিলেই গম পাব। কিন্তু 3বাৰ প্ৰমাণ চাব। মোৰ কথাটো আপুনি বিশ্বাস কৰিব নালাগে, কিন্তু এটা সঁচা কথা, ভাল পালে কিন্তু এৰি থৈ নাহিব। আমাৰো কিন্তু চুক্তি। ঠিক আছে, তেতিয়া নেওক পঢ়ি ওলাম। তাৰপিছত ক'লে আমাৰ এনেকুৱা ভাগৱতী সমাজ এখন আছে, এনেকুৱা ব্ৰাহ্মণ সমাজ এখন আছে, এই চবৰ লগত কথা পাতক। এই গাড়ী দি যেন একদম কৃষ্ণৰ লগৰ গোপগোপী আৰু সেই মানে সকলহে আছে আৰু সেই আমাক শুনিবলৈ আহি দেখিলে যে প্ৰথম বাট চৰা সোমাওঁতে কৈছিলোঁ নহয়, কলিতা ভাগৱতীজনী কৈছে, মইতো লাগাল পাইছোঁ। একদম নাৰায়ণ কৃষ্ণই আহি এনেকুৱা ৰূপত আছে, মোক পৰহি দিনা দৰ্শন কৰিছে। ব্ৰাহ্মণটোৱে কৈছে ময়ো পাইছোঁ, জীৱ বোলে ইয়াতে অহা জেগা আছে, জীৱ যায়। প্ৰেমাকুল ভকতিত অকণমান লিখিলে, কিয় বা নিলিখিলে নাজানো। প্ৰভু যে গোটেই ঈশ্বৰ, জীৱ অহা যায় চব মানে প্ৰভুক কিন্তু কৈছিলে, কিন্তু কিয় নিলিখিলে নাজানো। খালি একলম অকণমানহে লিখিলে যে তেওঁলোকে বহুত কথা পাতিলে আৰু আমাৰ কিবা উপাধিটোনে নাম এটা আছে, পিছত সকলোৱে নাম লৈ ভকত হ'ল, ইমানে লিখিছে। প্ৰভু যে পূৰ্ণ ব্ৰহ্ম, ব্ৰাহ্মণজনে পূৰা দেখিছে। আৰু জীৱ যে আহে যায়, আজি নাপাতো বাৰু দিয়কচোন, ভুৱনপুৰ ভাজগড় কি বস্তু চব তেওঁ দেখা পাইছে। যেনেকৈ বেংকৰ চাকৰি কৰা মানুহে মেনেজাৰজনেতো চব জানে বা এছিষ্টেণ্টজনে যাতো জানে, ঠিক তেনেকৈ ভকতেও জানে। তেওঁ ভকত নোহোৱাকৈ জেগা দেখুৱাই দিলে। তাৰপিছত তেওঁ আহি নাম ল'লে। লোৱাৰ পিছত কান্দিছে, প্ৰভু মইতো এই ব্ৰাহ্মণ কৰ্ম কৰা পইচাই আহিল, চোলা কাপোৰ দান দক্ষিণাই, এতিয়া কি কৰিম? মইতো আকৌ হাল বাই খেতি কৰিব নাজানো, তই মোক বাবা কি বুলি চিনি পালি? প্ৰভু ভুগি ধৰিলে। প্ৰভু আপুনি সাক্ষাৎ নাৰায়ণ, আপুনি যে কৃষ্ণ, পূৰা কান্দিছে। তেওঁ মানে গোটেই দেখুৱাইছে লীলা। আচলতে এইটো লিপিবদ্ধ হ'ব লাগিছিল, হয় নহয়? একলম লিখিলে। তেতিয়া জানে নহয় প্ৰভুৰ লগত সেই আই আছিলে, যিগৰাকী আয়ে লিখিছিলে। তাৰপিছতে কিন্তু গোটেইটো টেপ কৰি ল'ব দিছিলে প্ৰভুৱে। মই বোলো মোক কোৱাত থাকি মইতো লোট ল'ব নোৱাৰিম, স্বয়ং ঈশ্বৰক কওক এটা সুবিধা কৰা। প্ৰভু এনেকৈ কৃপাত এখেতে এনেকৈ দেখাওঁ কওক। তেতিয়া ঋতুৱাই কৈছে চব টেপত ধৰিলা, কিন্তু অকণমানহে প্ৰচাৰটো লিখিলে। তাত কিন্তু পূৰ্ণ ব্ৰহ্মস্বৰূপ তেওঁ দৰ্শন হৈছে। আৰু থাপনা নাপাতোতে প্ৰভু গৈ একদম মুখ ডাঙৰ, ওচৰত চব মানুহে দেখিছে। শিৱ মন্দিৰ হালেগাম তেওঁ, ঐ তই আশ্ৰম পাতিছ নাই? মোৰ থাপনাত কোন বুলি ভাবিছ? প্ৰভু পাতিম। চাওক ইমান পৰ্যন্ত দেখাই দিছে। আৰু ইয়াত প্ৰভুৱে ক'লে, বাবা তই মোক কি বুলি জানিলি? বোলে আপুনি স্বয়ং সাক্ষাৎ। তেতিয়াহ'লে তই যদি মোক চিনিলি জানিলি, নাম পালিতো, শুদ্ধকৈ ৰক্ষা কৰিবি যা। তই যদি তাতকৈ বেছিকৈ নেপাওঁ মোক কবি বুলি। ইমান মহিমা। বামুণীয়ে 2 টিং চাউল খাই শেষে কৰিব।